এইবাৰ ঝাৰখণ্ড আৰক্ষীৰ বৰ্বৰতা প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত এতিয়া জঁপিয়াই পৰিল ঝাৰখণ্ড আৰক্ষী। আপুনি চাই আছে লেংডন বাতৰি, ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম ডেকা। কিমান বৰ্বৰ হ'লে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষাৰ্থীৰ ওপৰত এক প্ৰকাৰ বৰ্বৰতা দেখুৱাব পাৰে আৰক্ষীয়ে। এইবাৰ আমি যি দৃশ্য দেখুৱাম, এই দৃশ্যাংশ কোনো যন্তৰ মন্তৰ নহয় অসমৰো। এই দৃশ্যাংশ হৈছে ঝান্সীৰ, আৰু যি এক প্ৰকাৰ ঝাৰখণ্ডৰ ৰাঁচীত যি প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশ শিক্ষাৰ্থীয়ে, আৰু সেই শিক্ষাৰ্থীৰ ওপৰত এতিয়া বৰ্বৰতা এক প্ৰকাৰ বৰ্বৰ আচৰণ কৰা পৰিলক্ষিত হৈছে ঝাৰখণ্ড আৰক্ষীয়ে। লগে লগে এতিয়া প্ৰশ্ন উত্থাপন হৈছে, এয়াই নেকি প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত ঝাৰখণ্ডৰ কংগ্ৰেছী চৰকাৰৰ এয়াই নেকি পুৰস্কাৰ? আমি প্ৰথমে এক দৃশ্যাংশ দেখুৱাইছোঁ কিদৰে এক প্ৰকাৰ ঝাৰখণ্ড আৰক্ষীয়ে বৰ্বৰতা প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত। এই দৃশ্যাংশ আমি আগবঢ়াইছোঁ। ये देखिए, ये दिल्ली ये उग्र हो चुका है। ये पुलिस बल जो है वो एकदम गुस्से में है यहाँ पर, और आप देख सकते हैं ये वो स्थिति जो है यहाँ देखने को मिल रही है। ये देखिए, ये दिल्ली वाली स्थिति हमें देखने को मिल रही है। जो जंतर मंतर पर हुआ छात्रों के साथ, वैसी स्थिति यहाँ क्रिएट हो रही है। ये देखिए क्यों मार रहे ये देखिए, ये दिल्ली ये उग्र हो चुका है। ये पुलिस बल जो है वो एकदम गुस्से में है यहाँ पर, और आप देख सकते हैं ये वो स्थिति जो है यहाँ देखने को मिल रही है। ये देखिए, ये दिल्ली वाली स्थिति हमें देखने को मिल रही है। जो जंतर मंतर पर हुआ छात्रों के साथ, वैसी स्थिति यहाँ क्रिएट हो रही है। ये देखिए क्यों मार रहे আৰু এইদৰেই এক প্ৰকাৰ ঝাৰখণ্ড আৰক্ষীয়ে বৰ্বৰ আক্ৰমণ কৰা পৰিলক্ষিত হ'ল। বৰ্বৰতা প্ৰকাশ কৰিলে প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত, আৰু প্ৰশ্ন কাকত ফাদিলৰ বিৰোধিতাৰ যি প্ৰতিবাদ সাব্যস্ত কৰিছে ঝাৰখণ্ডৰ শিক্ষাৰ্থীয়ে, আৰু সেই শিক্ষাৰ্থীৰ ওপৰত এতিয়া এক প্ৰকাৰ বৰ্বৰভাৱে আক্ৰমণ কৰা পৰিলক্ষিত হ'ল। এয়া ঝাৰখণ্ড আৰক্ষী কিদৰে প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত আক্ৰমণ চলাইছে চাওক। এই দৃশ্যাংশ দেখিলেই বুকু কঁপি উঠা দৃশ্য, আৰু যেন কুখ্যাত অপৰাধী নহয়, এইসকল হৈছে ঝাৰখণ্ডৰ একোগৰাকী প্ৰতিবাদকাৰী শিক্ষাৰ্থী, যি কিছুদিন পূৰ্বে পৰীক্ষাত বহিছিল বা বহিবলৈ আগবাঢ়িছিল, কিন্তু প্ৰশ্ন কাকত ফাদিল হৈ সপোন এক প্ৰকাৰ আউল লাগিছিল। তেওঁলোকৰ সপোনত তেওঁলোকৰ টচ টচ কৰি পেলাইছিল প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতেই, আৰু তাৰ পিছতেই আজি প্ৰশ্ন কাকত ফাদিলৰ বিৰোধিতাৰে ঝাৰখণ্ডত যি প্ৰতিবাদ সাব্যস্ত কৰিছে, এইদৰে শিক্ষাৰ্থীৰ ওপৰত এই বৰ্বৰতা। আপুনিও আপোনাৰ মতামত জনাব পাৰে। আচলতে প্ৰকৃতাৰ্থত কেৱল যন্তৰ মন্তৰৰ প্ৰতিবাদ এই প্ৰতিবাদ নহয়, এই প্ৰতিবাদ হৈছে এতিয়া ঝাৰখণ্ডত। এতিয়া ঝাৰখণ্ডৰ কংগ্ৰেছী চৰকাৰক কিয় প্ৰশ্ন কৰিবলৈ সক্ষম হোৱা নাই, কিয় এই মুহূৰ্তলৈকে কোনো মাত নাই ৰাহুল গান্ধীৰ, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কিয় এক প্ৰকাৰ ঝাৰখণ্ডৰ সেই প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত আক্ৰমণ সন্দৰ্ভত কিয় কোনো প্ৰতিক্ৰিয়া নাই কংগ্ৰেছীৰ? কাৰণ ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰ আছে বাবে এতিয়া ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি সেইসকল যন্তৰ মন্তৰ কপাই তোলা সেইসকল এতিয়া নিমাত নেকি? কিয় আজিৰ তাৰিখত ঝাৰখণ্ডৰ এই প্ৰতিবাদ সন্দৰ্ভত CJP নামৰ সেই পইতাচোৰা পাৰ্টি এতিয়া কিয় নিমাত, তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে। এইদৰে প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত এক প্ৰকাৰ ঝাৰখণ্ড আৰক্ষীৰ বৰ্বৰতাৰ পিছতে এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। প্ৰকৃতাৰ্থত যন্তৰ মন্তৰৰ প্ৰতিবাদত যদি সকলো এক প্ৰকাৰ জাগ্ৰত হ'ব পাৰে, জাগি উঠিব পাৰে, ঝাৰখণ্ডৰ এই শিক্ষাৰ্থীৰ ওপৰত এক প্ৰকাৰ বৰ্বৰ আক্ৰমণ চলালে এয়া ঝাৰখণ্ডৰ কংগ্ৰেছী চৰকাৰৰ পুৰস্কাৰ নেকি প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত? পুনৰ কৈছোঁ, গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছিল এইসকল শিক্ষাৰ্থীয়ে, আৰু গণতান্ত্ৰিক প্ৰতিবাদকো যেন এক প্ৰকাৰ সহ্য কৰিব পৰা নাই ঝাৰখণ্ডৰ এই কংগ্ৰেছী চৰকাৰখনে। আৰু এতিয়া প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত জঁপিয়াই পৰা পৰিলক্ষিত হৈছে ঝাৰখণ্ড আৰক্ষী, আৰু ঝাৰখণ্ডৰ কংগ্ৰেছী চৰকাৰৰ এয়া শিক্ষাৰ্থীলৈ পুৰস্কাৰ নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু এই দৃশ্যাংশ পুনৰ কৈছোঁ, এয়া যন্তৰ মন্তৰ নহয়, এয়া অসমৰ চচলো নহয়,
এয়া হৈছে ঝাৰখণ্ডৰ দৃশ্য আৰু প্ৰশ্ন কাকত ফাদিলৰ বিৰোধিতাৰে যি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীৰ মাজে ঝাৰখণ্ডৰ শিক্ষাৰ্থীসকলৰ এই প্ৰতিবাদত কোনো কংগ্ৰেছীৰ সমৰ্থন নাই কোনো যন্তৰ মন্তৰত গৈ যিসকল ইনফ্লুৱেঞ্চাৰে এক প্ৰকাৰ পৰিৱেশ গৰম কৰি তুলিছিল আৰু সেই গৰম পৰিৱেশ যেন নাই এতিয়া শিক্ষাৰ্থীৰ ওপৰত আক্ৰমণ চলিছে তাৰ পিছতো যেন এতিয়া কোনো পইতাচোৰাৰ মাত নাই ক'ত আছে অভিজিত দীপকে কিয় এতিয়ালৈকে CJPৰ এইগৰাকী অভিজিত দীপকেৰ কোনো প্ৰতিক্ৰিয়া নাই কেৱল মাত্ৰ চৰকাৰ য'ত আছে কেৱল মাত্ৰ বিজেপি চৰকাৰৰ বিৰোধিতা কৰিবলৈহে CJPৰ জন্ম নেকি কংগ্ৰেছৰ সৈতে মিলি আছে নেকি CJP তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে আজি ঝাৰখণ্ডত যি প্ৰতিবাদ ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰ থকাৰ বাবেই CJPয়ে আজি কাণ হাৰ নোহোৱা হৈছে নেকি ঝাৰখণ্ডৰ শিক্ষাৰ্থী নহয় নেকি ঝাৰখণ্ডৰ শিক্ষাৰ্থীখিনি যুৱ প্ৰজন্মৰ অন্তৰ্ভুক্ত নহয় নেকি এই প্ৰশ্নবোৰ কিন্তু এতিয়া উত্থাপন হৈছে এই দৃশ্য চাওক কিদৰে ঝাৰখণ্ড আৰক্ষী জঁপিয়াই পৰিছে বৰ আক্ৰমণ চলাইছে ঝাৰখণ্ডৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত আৰু প্ৰশ্ন উত্থাপন হৈছে যিদৰে যন্তৰ মন্তৰত যদি বিজেপি চৰকাৰক সমালোচনা কৰা হৈছিল সেই একেই সমালোচনা এতিয়া ঝাৰখণ্ডৰ এই কংগ্ৰেছী চৰকাৰখনক কৰিবলৈ কিয় সাহস হোৱা নাই আমি পুনৰবাৰ কৈছো ঝাৰখণ্ডৰ কংগ্ৰেছী চৰকাৰৰ এয়া প্ৰতিবাদকাৰী শিক্ষাৰ্থীলৈ পুৰস্কাৰ নেকি এই দৃশ্যাংশ আমি পুনৰ এবাৰ যদি আগবঢ়াব পাৰো আমি সেই প্ৰতিবাদ কিমান গৰম এক প্ৰকাৰ কিদৰে বৰ আক্ৰমণ চলাইছে আমি সেই দৃশ্যাংশ পুনৰ এবাৰ আগবঢ়াইছো जो जंतर मंतर पर हुआ छात्रों के साथ वैसी स्थिति यहाँ क्रिएट हो रही है ये देखिए क्यों मार रहे ये देखिए ये दिल्ली ये उग्र हो चुका है ये पुलिस बल जो है वो एकदम गुस्से में है यहाँ पर আৰু এইদৰে এক প্ৰকাৰ ঝাৰখণ্ডৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত জঁপিয়াই পৰিল বৰ্বৰতা দেখুৱালে ঝাৰখণ্ড আৰক্ষীয়ে কিন্তু পুনৰবাৰ কৈছো সেইখন ঝাৰখণ্ডত কংগ্ৰেছৰ চৰকাৰ আছে বাবেই এতিয়ালৈকে যন্তৰ মন্তৰত যিদৰে প্ৰতিবাদকাৰীসকলে সমৰ্থন পাইছিল চাব্বাছ পাইছিল বাহ পাইছিল আজি ঝাৰখণ্ডৰ কংগ্ৰেছী চৰকাৰে শিক্ষাৰ্থীক যি পুৰস্কাৰ দিলে প্ৰতিবাদকাৰীক যি পুৰস্কাৰ দিলে ঝাৰখণ্ড আৰক্ষীয়ে যি বৰ আক্ৰমণ কৰিলে এই অকল শিক্ষাৰ্থীৰ ওপৰত পৰা প্ৰতিটো কুবৰ হিচাপ ল'বলৈ CJP কিয় নিমাত এতিয়া ৰাহুল গান্ধী কিয় যন্তৰ মন্তৰত হোৱা প্ৰতিবাদত যিদৰে সমৰ্থন দিছিল প্ৰত্যেকেই এই প্ৰতিবাদত কিয় সমৰ্থন প্ৰকাশ কৰা নাই কাৰণ তাত কংগ্ৰেছৰ চৰকাৰ আছে এয়াই নেকি ৰাজনীতি কৰিছে নেকি শিক্ষাৰ্থীৰ প্ৰতিবাদক লৈ তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে সোণম ৱাংচুক ডাঙৰীয়াক আমি যদি এই দৃষ্টিগোচৰ কৰিব বিচাৰো এতিয়া কোনো সোণম ৱাংচুকৰ কিন্তু এক প্ৰকাৰ কোনো অনশন নাই কাৰণ দিল্লীৰ যন্তৰ মন্তৰ থাকিলে সেয়া TRP আছে সেয়া হয়তো দেশৰ ৰাজধানীৰ নিকটৱৰ্তী হোৱাৰ বাবেই সেই সুবাদতেই হয়তো সংবাদ মাধ্যমৰ লাইমলাইটত আহিবলৈ সুবিধা হয় সেইবাবেই হয়তো আজি ঝাৰখণ্ডৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদ কৰি আছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা সেই শিক্ষাৰ্থীৰ ওপৰত ঝাৰখণ্ড আৰক্ষী জঁপিয়াই পৰিছে বৰ আক্ৰমণ চলাইছে পিঠিত প্ৰচণ্ড কোব বহাইছে তাৰ পিছতো আজি নিমাত ৰাহুল গান্ধী নিমাত CJPৰ অভিজিত দীপকে নামৰ সেইজন প্ৰতিষ্ঠাপক সভাপতি কিয় নিমাত কৰবাত ছাত্ৰ ছাত্ৰীৰ ইছুক লৈ ৰাজনীতি হৈছে নেকি কংগ্ৰেছৰ বি টিম নেকি CJP এই ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যন্তৰ মন্তৰৰ প্ৰতিবাদ হয় তেতিয়াহ'লে ঝাৰখণ্ডৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ কিয় শিক্ষাৰ্থীৰ প্ৰতিবাদ হিচাপে গণ্য কৰা নাই CJPয়ে কিয় আজি অনশন কৰিবলৈ তাত কোনো নাই কাৰণ এয়া ঝাৰখণ্ডত আছে কংগ্ৰেছৰ চৰকাৰ এয়াই নেকি প্ৰকৃতাৰ্থত আচল ছবিখন এয়াই নেকি ৰুঢ় বাস্তৱ আৰু এই প্ৰশ্নবোৰ এতিয়া উত্থাপন হৈছে এইবাবেই প্ৰকৃতাৰ্থত যদি এই অকল CJPৰ নামধাৰী পইতাচোৰা পাৰ্টিটোৰ অভিজিত দীপকেৰ পৰা আৰম্ভ কৰি সৌৰভ দাসলৈকে মুখপাত্ৰ সৌৰভ দাসলৈকে এইসকল ঝাৰখণ্ডৰ প্ৰতিবাদৰ ক্ষেত্ৰত কি ভূমিকা কিয় ৰাহুল গান্ধীয়ে মাত দিবলৈ সাহস গোটাব পৰা নাই
কাৰণ তাত আছে ঝাৰখণ্ডত কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰ আৰু প্ৰকৃতাৰ্থত শিক্ষাৰ্থীৰ ইছুক লৈ যদি ৰাজনীতিকৰণ হৈছে শিক্ষাৰ্থীৰ প্ৰতিবাদক লৈ যদি কোনোবাই ৰাজনীতি কৰিছে তেতিয়াহ'লে এইসকলক চিনি থোৱাৰ প্ৰয়োজন আছে চিনি থোৱাৰ প্ৰয়োজন এইবাবেই আছে কলিতেই মৰহি যাবলৈ কিন্তু বেছি পৰ নালাগিব এইটো CJP নামৰ পাৰ্টিটোৰ কাৰণ CJPয়ে যদি প্ৰকৃতাৰ্থত কোনোবা ৰাজনৈতিক দল কোনোবা বামপন্থী দলৰ বি টিম হৈ কাম কৰিছে তেতিয়াহ'লে কিন্তু আয়ুস হয়তো বৰ বেছি দিন নাথাকিব কক্ৰোচ জনতা পাৰ্টি নামৰ এই পাৰ্টিটোৰ গতিকে আজিৰ দিনটোত বহু প্ৰশ্নৰ অৱতাৰণা হৈছে এই দৃশ্যাংশ দেখাৰ পিছত প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত আক্ৰমণৰ পিছত এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া নাই অভিজিত দীপকেৰ কোনো প্ৰতিক্ৰিয়া নাই ৰাহুল গান্ধীৰ আৰু এই দৃশ্যাংশসমূহে এক কথাত এক প্ৰকাৰ জ্বলন্ত নিদৰ্শন দাঙি ধৰে যে কৰবাত নহয় কৰবাত শিক্ষাৰ্থীৰ ইছুক লৈ এতিয়া ৰাজনীতি কৰা হৈছে কৰবাত নহয় কৰবাত এতিয়া যেন CJPৰ প্ৰতিবাদ এয়া শিক্ষাৰ্থীৰ হৈ প্ৰতিবাদ নে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰ থকাৰ বাবেই আজি নিমাতে আছে নেকি কক্ৰোচ জনতা পাৰ্টি এই প্ৰশ্নও কিন্তু এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে এই প্ৰতিবেদনৰ পৰা মই প্ৰাঞ্জল প্ৰতিমে ইমানতে বিদায় লৈছোঁ চাই থাকিব আপোনাৰ আদৰৰ চেনেল লেংডন বাতৰি ধন্যবাদ